নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়াশালী নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছোঁ। এই ভিডিঅ'টোত তোমালোকৰ ইংৰাজী টেক্সটবুকখনৰ লেসন 9 হেল্থ ইজ ৱেলথ নামৰ পাঠৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, লগৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিবা আৰু যদিহে আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে এতিয়াই ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই ৰাখিবা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ আহা। প্ৰথমতে ইয়াত তোমালোকক কম্প্ৰেহেনশ্যনত আনসাৰ দ্য ফলোইং কুৱেশ্যনছ ইন কমপ্লিট চেণ্টেন্সেছ দিয়া আছে। তাৰ যিটো এ নম্বৰ কুৱেশ্যন সেইটো হৈছে হাউ অল্ড ইজ জোনাক। জোনাকৰ বয়স কিমান? আনসাৰটোত লিখিবা জোনাক ইজ 10 years old। জোনাকৰ বয়স হৈছে 10 বছৰ। তাৰপিছত কুৱেশ্যনটো আছে হোৱাট ইজ হিজ আংকল। তেখেতৰ আংকল কি কৰে বা তেখেতৰ আংকল কি এনেদৰে সুধিছে। তেখেতৰ প্ৰফেশ্যনটোৰ বিষয়ে সুধিছে। গতিকে আনসাৰটোত লিখিবা হিজ আংকল ইজ এ ফেমাছ ডক্টৰ। তেখেতৰ আংকল খুৰাক বা মামাক হৈছে এজন প্ৰসিদ্ধ ডক্টৰ। ঠিক আছে। চি নম্বৰ কুৱেশ্যনটো হাউ মাছ ৱাটাৰ শুড উই ড্ৰিংক ডেইলি। আমি প্ৰতিদিনাই কিমান পানী খোৱা উচিত? উত্তৰটোত হৈছে we should drink 2 to 3 liters of water daily। আমি সদায় বা প্ৰতিদিনে 2 পৰা 3 লিটাৰ পানী খোৱা উচিত। ডি নম্বৰ কুৱেশ্যনটো ইজ দ্য জাংক ফুড হেল্ডি। জাংক ফুডবিলাক স্বাস্থ্যকৰ নে বা স্বাস্থ্যৰ কাৰণে উপযোগী নে এনেদৰে সুধিছে। আনসাৰটোত লিখিবা নো জাংক ফুড ইজ নট হেল্ডি। নহয়, জাংক ফুডবিলাক স্বাস্থ্যৰ কাৰণে উপকাৰী নহয় বা স্বাস্থ্যকৰ নহয়। ঠিক আছে। তাৰপিছত ই নম্বৰ কুৱেশ্যনটো হাউ মেনি টাইমছ শুড উই ব্ৰাছ আৱাৰ টিথ ডেইলি। আমি কেইবাৰকৈ বা কিমান সময় আমি প্ৰতিদিনে কেইবাৰকৈ আমি ব্ৰাছ কৰিব লাগে আমাৰ দাঁতবিলাক। ইয়াতে উত্তৰটোত লিখিবা উই শুড ব্ৰাছ আৱাৰ টিথ টুৱাইচ ডেইলি। আমি সদায় কি কৰিব লাগে? দুবাৰকৈ ব্ৰাছ কৰিব লাগে, এবাৰ ৰাতিপুৱা আৰু এবাৰ ৰাতি। ঠিক আছে। তাৰপিছত আছে ফিল ইন দ্য ব্লেংকছ। খালী ঠাই পূৰণ কৰিব দিছে তোমালোকক। মই ইয়াতে আনসাৰটো এবাৰতে কৰি দিছোঁ তোমালোকক। প্ৰথমতে আছে জোনাক লাভছ জাংক ফুড। ইয়াত জাংক শব্দটো তোমালোকৰ কি আছিলে? খালী ঠাই আছিল, ৰেড কালাৰ কৰি দিছোঁ, সেইটোৱে তোমালোকৰ আনসাৰ হ'ব। ঠিক আছে। গতিকে বাকীবিলাক আমি চাওঁ আহা। বাকীবিলাকত আছে কি ইউ শুড অলৱেজ কিপ ইয়ৰ চেল্ফ এণ্ড ইয়ৰ ছাৰাউণ্ডিংছ নিট এণ্ড ক্লিন। গতিকে ইয়ৰ চেল্ফ আৰু ছাৰাউণ্ডিংছটো হ'ব ইয়াতে আনসাৰ। ঠিক আছে। তাৰপিছত আছে ইউ শুড টেক এ বাথ এভৰি ডে। তাৰপিছত আছে ট্ৰিম ইয়ৰ নেইলছ ৰেগুলাৰলি। তাৰপিছত আছে কম ইয়ৰ হেয়াৰ প্ৰপাৰলি। ঠিক আছে। তাৰ পিছৰ কুৱেশ্যনটো আমি চাইছোঁ হোৱাট ডাজ জোনাকছ আংকল ন' এবাউট হিম। জোনাকৰ খুৰাক বা মামাকে জোনাকৰ বিষয়ে কি জানিছিল? আনসাৰটোত চাবা জোনাকছ আংকল ন' ডেট Jonak does not like to eat healthy food and prefers junk food like chocolate, chips, noodles and cold drinks। জোনাকৰ খুৰাক বা মামাকে আংকলে জানিছিল যে জোনাকে কি ভাল নাপায়? যিবিলাক স্বাস্থ্যকৰ খাদ্য আছে সেই স্বাস্থ্যকৰ খাদ্যবিলাক খাই ভাল নাপায়। তাৰ পৰিৱৰ্তে সি কি কৰে? জাংক ফুডবিলাক খাই ভাল পায়, যেনেকুৱা চকলেট, চিপছ, নুডলছ, ক'ল্ড ড্ৰিংকছ এইবিলাক। ঠিক আছে। তাৰপিছত আছে 4 নম্বৰ কুৱেশ্যনটো হোৱাট ডাজ জোনাকছ আংকল আস্ক হিম টু ইট ফৰ ব্ৰেকফাষ্ট। জোনাকৰ আংকলে তাক বা জোনাকক ব্ৰেকফাষ্টৰ সময়ত কি খোৱাৰ বাবে দিহা দিছিলে বা কি খাবলৈ কৈছিলে? আনসাৰটোত লিখিবা জোনাকছ আংকল ছাজেষ্ট ইটিং ব্ৰেড, বাটাৰ, বেনানা, এগ এণ্ড এ গ্লাছ অফ মিল্ক ফৰ ব্ৰেকফাষ্ট। জোনাকৰ আংকুলে জোনাকক ব্ৰেকফাষ্টৰ সময়ত ব্ৰেড, বাটাৰ, বেনানা, কল, কণী আৰু এগিলাছ গাখীৰ খোৱাৰ কাৰণে উপদেশ দিছিলে। তাৰপিছত আছে 5 নম্বৰটো। 5 নম্বৰটোত তোমালোকক ইয়াতে কোনো কুৱেশ্যন দিয়া নাই। এইটো তোমালোকক অলৱেজ, এভৰিডে, ছামটাইমছ, ফ্ৰিকুৱেণ্টলি, অফেন, নেভাৰ, ৰেগুলাৰলি এইবিলাকৰ ব্যৱহাৰ ইয়াত দিছে। কেইটামান চেণ্টেন্স দিছে। আই অলৱেজ টেক এ বাথ ইন দ্য মৰ্ণিং। মই সদায় ৰাতিপুৱা গা ধুওঁ। মাই ফাদাৰ ৰিডছ দ্য নিউজ পেপাৰ এভৰিডে। মোৰ দেউতাই সদায় বাতৰি কাকত পঢ়ে। আই নেভাৰ টেল এ লাই। মই কেতিয়াও মিছা কথা নকওঁ। আই ছামটাইমছ গ' টু দ্য টেম্পল উইথ মাই গ্ৰেণ্ডমাদাৰ। মই কেতিয়াবা মোৰ আইতাৰ লগত মন্দিৰলৈ যাওঁ। হি ফ্ৰিকুৱেণ্টলি গ'জ টু দ্য লাইব্ৰেৰী। সি প্ৰায় লাইব্ৰেৰীলৈকে যায়।
she often visits her old grandparents. তাই প্ৰায়ে তাৰ বৃদ্ধ ককা আইতাকক লগ ধৰিবলৈ যায় তাৰপিছত আছে I regularly sit at my study table at 6 pm মই regularly অৰ্থাৎ সদায় কি কৰোঁ মই 6টা বজা সন্ধিয়া 6টা বজাত মোৰ ষ্টাডি টেবুলত বা পঢ়া টেবুলত বহো অৰ্থাৎ পঢ়াউনা কৰে তাৰপিছত আছে ইয়াত তোমালোকক মেথছ দা ফলোইং আছিলে মই ইয়াতে কোৱেশ্চনটো তোমালোকক এই কৰা নাই কেৱল আনসাৰটো ইয়াত কৰাই দিছো তোমালোকক চাবা A portion আৰু B portion দুটা কলম আছিলে তোমালোকৰ I never quarrel তাৰ লগত তোমালোকে কোনটো মিলাই লিখিবা with my sister I never quarrel ৰ লগত with my sister এইখিনি তোমালোকে মিলাই লিখিবা এনেদৰে মই গোটেই কেইটা তোমালোকক মিলাই দিছো তোমালোকে ইয়াৰ পৰা চাই চাই বহিত তুলি লবা My sister practices dance every day I always go to school by bus sometimes I visit my relatives তাৰপিছত আছে My brother frequently buys novels because he enjoys reading it. তাৰপিছত আছে My mother often prepares chicken curry because I like it. তাৰপিছৰটোত My father regularly visits the doctor because he is suffering from diabetes. তাৰপিছত আছে তোমালোকৰ activity 1 ইয়াত তোমালোকক কি কৰিব দিছে চাবা fill in the blanks with the correct present perfect tense form of the verbs given in the brackets তোমালোকক কোৱেশ্চনত যি বাক্য দিয়া আছে তাৰ বাক্যত কিছুমান কি দিয়া আছে ব্ৰেকেটত ভাৰ্ব দিয়া আছে হেবিলাক তোমালোকে প্ৰেজেন্ট পাৰফেক্ট টেন্সত লিখিব লাগে ঠিক আছে মই ইয়াতে আনসাৰ বিলাকে কৰাই দিছো কোৱেশ্চনটো লিখা নাই ঠিক আছে আনসাৰটো প্ৰথম যেটো এ নম্বৰ তাৰ আনসাৰটো লিখিলে এনেকুৱা হ'ব the boys have returned from Mumbai just now দ্বিতীয়টো বি নম্বৰটো have you ever seen the Taj Mahal question mark ঠিক আছে তাৰপিছত আছে he has just finished his homework তাৰপিছত আছে I have not yet done the work ই নম্বৰটো হ'ব they have already posted the letter তাৰপিছত আছে f নম্বৰটো he has come here just now জি নম্বৰটো হ'ব my grandfather just told me an interesting story H নম্বৰটো হ'ব we have never visited the zoo ঠিক আছে তাৰপিছত আছে তোমালোকৰ ডায়েৰী এন্ট্ৰি এখন তোমালোকক ডায়েৰী লিখিব দিছে ইয়াত মই কোৱেশ্চনটো লিখি দিয়া নাই তোমালোকে কোৱেশ্চনটো কিতাপৰ পৰা চাই চাই লিখি লবা মই ইয়াত কেৱল আনসাৰটো কৰি দিছো ঠিক আছে ইয়াত তোমালোকক হিয়া বা হৃদয় নামেৰে এখন কি ডায়েৰী এন্ট্ৰি কৰিব দিছে ঠিক আছে এতিয়া এইখিনিৰ পৰা আনসাৰটো হ'ব তোমালোকৰ ডেটৰ পৰা এইখিনিৰ পৰা স্টাৰ্ট কৰিবা ঠিক আছে আনসাৰটো এইখিনি লিখিব না লাগে আনসাৰত ইয়াৰ পৰা স্টাৰ্ট কৰিবা ডেটটো দিবা ইয়াত মই 18 জুলাই 2026 দিছো তোমালোকক কোৱেশ্চনত যেটো ডেট দিয়া আছে তোমালোকক যদি পৰীক্ষাত বা অন কৰবাত যদি বেলেগ ডেট দিয়া থাকে তোমালোকে হেতু ডেটে বুকুৱাব লাগিব তাৰ পিছত আছে ডে মানডে টাইমটো দিয়া আছে 10 pm অৰ্থাৎ লিখা সময়টো ডায়েৰীখন যেতিয়া লিখিছে ৰাতি 10 বজাত তাৰ পিছত আছে ডিয়াৰ ডায়েৰী সম্বোধন কৰি লিখিছে সেইকাৰণে ডিয়াৰ ডায়েৰী Today I had a wonderful time with my family in Sibsagar. আজি মই কি কৰিলো খুব এটা ভাল লগা দিন পাৰ কৰিলো মোৰ পৰিয়ালৰ সৈতে শিৱসাগৰত We visited many historical monuments like Rangghar, Karenghar, Tolatal Ghar and the Joysagar Tank. আমি তাত বহুত কীৰ্তিচিহ্ন যিবিলাক ঐতিহাসিক কীৰ্তিচিহ্ন যেনেকুৱা ৰংঘৰ কাৰেংঘৰ তলাতল ঘৰ আৰু জয়সাগৰ পুখুৰী এইবিলাক আমি তাত কি কৰিলো ভ্ৰমণ কৰিলো The architecture of the history behind these places were so fascinating. যি এই architecture আছে তাৰ আৰু তাৰ ভিতৰত যি ইতিহাস সোমাই আছে তাৰ ভিতৰত এই ঐতিহাসিক স্থানবোৰত হেতু খুবেই ফেসিনেটিং খুবেই তাৰ মানে মনোমোহা খুবেই মানুহক কি কৰিব পৰা আনন্দ দিব পৰা We also went to meet my uncle's family there. আৰু আমি তাত কি কৰিলো আমাৰ খুৰা বা মামা আঙ্কেল বুলি কলে খুৰা বা মামা দুইটাই হ'ব পাৰে গতিকে আমি আঙ্কেলৰ পৰিয়ালক তাতে কি কৰিলো তালৈকো গলো হিয়তক লগ ধৰিলো We spent a lot of time together and had a great lunch at their house. আমি বহু সময় একেলগে পাৰ কৰিলো আৰু হিহতৰ ঘৰত আমি লাঞ্চ কৰিলো খুব গ্ৰেট লাঞ্চ মানে
তাত ভালদৰে আমি কি কৰিলোঁ লাঞ্চ কৰিলোঁ অৰ্থাৎ দুপৰীয়াৰ সাজ ভালদৰে খালোঁ আমি সিহঁতৰ তাত তাৰপিছত আছে পেৰাগ্ৰাফ চেঞ্জ কৰি লিখিবা ইন দ্য ইভিনিং উই ৱাকড এৰাউণ্ড দ্য লোকেল মাৰ্কেটছ এণ্ড এনজয়ড দ্য লোকেল ফুড আমি সন্ধিয়া সময়ত কলৈকে গ'লোঁ শিৱসাগৰৰ যি লোকেল মাৰ্কেট আছে তালৈকে গ'লোঁ আৰু তাৰ থলুৱা খাদ্যবিলাকৰ সোৱাদ ল'লোঁ The weather was perfect and I took lots of photos. আৰু বতৰটো খুব ধুনীয়া আছিল আৰু আমি তাত বহুত ফটো উঠিলোঁ It was a very memorable day and I am so happy I got to visit such historical places. আৰু কি কৰিলোঁ It was a very memorable day. এইটো আমাৰ কাৰণে সদায় স্মৰণীয় দিন বা এইটো খুব মনত থাকিবলগীয়া দিন আছিল আৰু মই খুব আনন্দিত এনেকুৱা এখন ঐতিহাসিক স্থান ভ্ৰমণ কৰিব পাই ঠিক আছে I can't wait share these memories with my friends আৰু মই এইটো কি কৰিব নোৱাৰিম মোৰ বন্ধু বান্ধৱীৰ লগত এইটো শ্বেয়াৰ নকৰাকে কি কৰিব নোৱাৰিম মই যেন ৰ'ব নোৱাৰিম তাৰপিছত ইয়াত তোমালোকে নিজৰ নামটো লিখিবা বা ইয়াত তোমালোকক যেহেতু কোৱেশ্চনত হিয়া বা হৃদয় লিখিব দিছে গতিকে মই ইয়াত হিয়া বুলি দিছোঁ ঠিক আছে তোমালোকে এনেদৰে মই যেনেদৰে দিছোঁ তেনেদৰে লিখি ল'বা তাৰপিছত তোমালোকক কি আছে ভকেবুলাৰী কেইটামান আছে ইয়াত মই আনসাৰটো কৰিয়ে দিছোঁ তোমালোকে চাই লিখি ল'বা এনেদৰে প্ৰথমতে দিছোঁ কি এ স্ক্ৰেপ অফ পেপাৰ এটো যেটো এ স্ক্ৰেপ অফ পেপাৰ বি টু হৈছে এ পিঞ্চ অফ সল্ট সি টু হ'ব এ গ্লাছ অফ মিল্ক ডি টু হ'ব এ ড্ৰপ অফ ব্লাড তাৰপিছত ই টু হৈছে এ স্পেক অফ ডাষ্ট তাৰপিছত এফ টু লিখিবা এ মৰ্চেল অফ ফুড জি টু লিখিবা তোমালোকে এ পিচ অফ ফ্ৰুট এইচ টু লিখিবা এ ক্লোভ অফ গাৰ্লিক ঠিক আছে তাৰপিছত তোমালোকে আই টুত লিখিবা এ ব্লেড অফ গ্ৰাছ ঠিক আছে জে টুত লিখিবা এ লক অফ হেয়াৰ কে টুত লিখিবা এ জাৰ অফ হানি এল টুত লিখিবা এ স্কুপ অফ আইচক্ৰীম এম টু হৈছে এ শাৱাৰ অফ ৰেইন তাৰপিছত এন টু হৈছে এ গ্ৰেইন অফ চেণ্ড অ এ ৰে অফ লাইট পি টুত লিখিবা এ কাপ অফ টি তাৰপিছত কিউ টু হৈছে এ বল অফ উল আৰু টু হৈছে এ মমেণ্ট অফ টাইম গতিকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'ত ইমানখিনিয়ে আশা কৰিছোঁ তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা ধন্যবাদ